Hi guys, welcome back to my YouTube channel. Mon notun video lo সকলোকে স্বাগতম জনালো। আশা কৰো সকলো ঠিকে আছে, মই ঠিকে আছো। আজি ভিডিওটো আপোনালোকক দিম পুৰা MT15 হবা। MT15 আজি পুৰা হামলা দিয়া হ'ব। আজি মটৰ ব্লগ নহয় মানে মই মটৰ ব্লগৰ মানে গোপৰ বেটাৰীটো বেয়া হৈ আছে। তো এটো কাৰণে মানে আজি মটৰ ব্লগ নহয়। পিছত ক্যামেৰাম্যান আছে দলয় পুৰা ক্যামেৰাম্যান পুৰা ৰেডি হৈ আছে। পুৰা মই খালি ফালা বল পুৰা MT15 ত আজি ফালিম। বেকিং সিস্টেম ইমান ভাল হৈ ৰখানা তথাপিও বম মনোৰঞ্জন দিব চেষ্টা কৰিম আপোনালোকে ভিডিওটো চাই থাকিব। আজি মটৰ ব্লগ নহয় মানে আজি পুৰা হামলা হ'ব। আজি ভিডিওটো সবৰকৈ চাই ভাল পাব। আজি ভিডিওটো আমরা জাবৰা মান পাব জাবৰা। তো ভিডিওটো আগলৈকে চাই থাকক। এতিয়া মজাকে আমি জায়গা এটাত যাব ওলাইছো। গোটেই অল এভৰিথিং ভিডিওটো দেখাই আছো আপোনালোকক। ভিডিওৰ লগত জড়িত হৈ থাকক। তো গাইস এতিয়া একদম পুৰা ফালন দিয়া হ'ব ফালন। তো গাইস এখন মানে ফিউল পাম্প গৈ আছে না তেল কমি আছে না জানো পিকআপে নলয় শেষ। গাঁৱৰ মাজত ভিডিও ষ্টাৰ্ট কৰিছো আপোনালোকে চাই থাকক। এইফালে খবৰ আছে দলয় কৰম ভাই মিয়া ভাই। তো গাইস এতিয়া গৈ আছো মজাকে তাৰমানে সানডে ৰাইড বুলি এনে মানে নেচাৰৰ মাজত পুৰা এইফালে দেখিব পাইছে। ভাল লাগিছে নে ৰাস্তাটো? তো এয়া জেগাতে গছ পুলি ৰোৱা কথা আছে। তো ইয়াতে মানে গছ পুলি ৰুম মজাকে। এতিয়া মজাকে সানডে ৰাইড বুলি এনে পথাৰ পিনে ওলাই যাম। ভাল ভিউ এটাত যাম মানে ইয়াতকৈ ভাল ভিউ। একদম পুৰা মানুহ চানুহ নাই মানে তাত একদম পুৰা অকলশৰীয়া ৰাস্তা। তালৈ গৈ আছো। এইফালে পিছত আছে দলয় বিকাশ দলয়। এখনতে ফালিম এতিয়া পুৰা। সৰু গিটিবিলাক আছে না ইয়াত কৰিব লাগিব। MT তেনেকুৱা পিকআপ নাপাব NS200ৰ নিচিনা। এই লাষ্ট ভিডিঅ'ত তাৰমানে NS200 কোবাইছিলোঁ না পুৰা। তো এই নিচিনা পিকআপ তাৰমানে MTত পোৱা নাযাব। MTখন মানে কি আৰু পুৰা স্মুথ বাইক, চুটি চাপৰ বাইক, পুৰা মানে ধুনীয়া লাগে চলাই। কমফৰ্টটো আছে চলোৱা। বাইকৰ মাইলেজ ভাল। তো এইফালৰ পৰা মানে বাইকখনৰ দামটো NS200তকৈ বেছি হৈ গ'ল এতিয়া। NS200তকৈ দাম বেছি এতিয়া বৰ্তমান MT15। 2-10 মান বেছি হ'ল নেকি এতিয়া অন ৰোড প্ৰাইচ আমাৰ মৰিগাঁৱত। কিন্তু NS200 ল'ব গ'লে তাতকৈ অলপ কমে চাগে। তো এতিয়া আমি এইফালে বিল আছে এইফালে সোমাই দে। তলটো লাগি আহিছে। তো এতিয়া মজা এটা লোকেশ্যনত গৈ আছোঁ আমি। এই বিলৰ গোৱাত বহি ল'ম মানে মজাকৈ। এইফালে বিল এখন আছে দেই গাইছ, এখন বিল দেখিছে। তো এতিয়া ইয়াতে ৰৈ দিম বঢ়িয়াকৈ, বহিম অকণমান সময়। ভিউটো আপোনালোকক ভালকৈ দেখাই আছোঁ আৰু বাইকখনো মজাকৈ আপোনালোকক দেখাই আছোঁ এতিয়া। তো এইফালে বাইকখন দেখিছে। এইফালে বাইকখনত বঢ়িয়াকৈ ছটা মটা এটা গ্ৰাফিক্স মাৰি থৈ দিছে আৰু হুইল কভাৰ চভাৰ লগাই দিছে। হুইল কভাৰত আখৰ লিখিছে। এইফালে নাম্বাৰ প্লেট ইয়াত লগাই থৈ দিছে। এইটোৱে দেখিব পাইছে। দুখন বাইক আহিছিলে। এইফালে এখন আছে আপাচি RTR 160। তো গাইছ এতিয়া বঢ়িয়াকৈ আপোনালোকক RPM শ্বট এটা দি আছোঁ। আপোনালোকে শুনক মজাকৈ, একদম মজা ভিউত আছোঁ। RPM শ্বট এটা শুনক। দেখিছে RPM নহয় মানে বাইকখনৰ তেলেই নাই মানে কি ক'ম। ফালিব আপোনালোকক ভালকৈ। এইটো ভিডিঅ'ত নাপালোঁ তাৰমানে। তো অকণমান ফালিম নহ'লে তথাপিও চাই থাকক ভিডিঅ'টো। আৰু এটা RPM আপোনালোকক দি চাইছোঁ। তো
গাইজ তাৰমানে কি হ'ল জানে বাইকখনত মানে তেল চেল নাই একদম পুৰা ফিউল পাম্প যোৱা নিচিনা পিকআপে নলয় মানে কেনেকৈ ফালিম আপোনালোকক একদম মানে মই হ'লো যিমান জোচ থকা মানুহ বাইক পালে মানে মোৰ ফালিবই মন যায় আপোনালোকক মজাকৈ দেখাবই মন যায় তথাপিও মানে আজি এমটিত মানে ইমান পাৰফৰ্মেঞ্চ দেখাব নোৱাৰিলোঁ এখন হাতে হ'লেও তথাপিও মানে 107 নে 101 উঠাইছিলোঁ মই পাহৰিলোঁ ভালকৈ মিটাৰ চোৱা নাছিলোঁ তথাপি 100 প্লাছ উঠাইছোঁ এখন হাতে মটৰ ব্লগিঙৰ ছেটআপ যিহেতু মোৰ তাত নাই এতিয়া বৰ্তমান মানে কি হ'ল গ'প্ৰ'টো মানে বেটেৰীটো মানে বেয়া হ'ল বেটেৰীটো আজি অৰ্ডাৰ দি দিছোঁ বেটেৰীটো আহিব 7 দিনমানৰ পাছত 7 দিনমানৰ পাছতহে আপোনালোকক মটৰ ব্লগ দিব পাৰিম তো আজি মানে ভাবিলোঁ মটৰ ব্লগ নকৰাকৈ মানে এনেই বোলো ভিডিঅ' এটা বনাই চাওঁ আপোনালোকে কেনেকুৱা পায় তো এমটিখনত মানে ইমান ভাল পাৰফৰ্মেঞ্চ নাপালোঁ নেক্সট ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰক মটৰ ব্লগত গ'প্ৰ' বেটেৰী তেতিয়ালৈকে আহি যাব মজাকৈ তো ডমিনাৰ 400 আৰু ডমিনাৰ 250 আৰু NS 200 আৰু V3 এই গোটেইকেইখন বাইকৰ ভিতৰত আপোনালোকৰ কমেণ্ট মই বেছিকৈ পাই আছোঁ ডমিনাৰ 400 তো ডমিনাৰ 250টো যদি লাগে আপোনালোকে কমেণ্টটো কৰি দিব এফালে দলৈ পিছত আছে দলৈ পেলাই দেখাই দিয়ে এবাৰ দলৈ ভাগৰ ডমিনাৰ 250 আছে দলৈ ভাগৰ ডমিনাৰ 250 আছে আপোনালোকক মজাকৈ ডমিনাৰ 250টো খালী কৰি মজাকৈ দেখাম আজি ভিডিঅ'টো এই ক্লিপটো মানে আপোনালোকে ইমান এটা চাই থাকক তাৰপিছত নেক্সট ক্লিপ আপোনালোকক বম হেল দি আছোঁ আপোনালোকে চাই থাকক আজি ক্লিপটো এইখিনিতে শেষ কৰিম বৰ্তমান এন্ধাও হৈ গ'ল সেইটো কাৰণে এইটো ক্লিপ এইখিনিতে অফ কৰিছোঁ A few moments later ব্ৰেড নিউ মানে ডমিনাৰ 400 এতিয়া মাতটো যে বম মাখন হৈ আছে আপোনালোকৰ পাৰফৰ্মেঞ্চ দেখাম বাইকখনৰ নেক্সট ভিডিঅ'ত হওক বা এইটো ভিডিঅ'তে হওক আপোনালোকৰ পাৰফৰ্মেঞ্চ দেখাম আজি এইটো ভিডিঅ'ত ফটোকে দেখাবৰ কাৰণে নহ'ব মানে কাৰণ দুটা ভিডিঅ' কাৰণ এটা ভিডিঅ'ত হৈ গৈছে মানে ধৰক দুদিনৰ ভিডিঅ' এটা ভিডিঅ'তে হৈ গৈছে সেইটো কাৰণে মানে ডমিনাৰ 400খনৰ পাৰফৰ্মেঞ্চ আপোনালোকক ইমান ফটোকে দেখাব নোৱাৰিম আজি যিমানখিনি পাওঁ আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত বাকীখিনি আপোনালোকক দেখাই দিম মজাকৈ আজি আপোনালোকে RPMখিনি লওক আৰু বাকী আপোনালোকে ভাল শ্বট এটা চাব হৈছে তো গাইজ যিহেতু মানে বাইকখনৰ মানে 6 মাহ মানহে হৈছে ইমান RPM ফুটাব নোৱাৰি মানে আপোনালোকে গম পায় ৰৈ থকা বাইকখনত যে RPM ফুটালে আপোনালোকে 6 মাহ সন্দেহ থাকে সেইটো কাৰণে মানে এখন বাইক যিহেতু নতুনকৈ লৈ আহিছে বাইকৰ অনাৰে মোক ইমানখিনি অত্যাচাৰ কৰিব দিছে কাৰণ মই কাৰণেহে দিছে বেলেগ হ'লেতো পটককৈ নিদিয়ে বাৰু তথাপি মোক যে ইমানখিনি মানে দিছে বাইকৰ অনালৈকে বহুত বেছি ধন্যবাদ বাইকৰ অনাৰৰ নাম হৈছে কনুজ বৰদলৈ বা কনুজ বৰদলৈ তো এখন কনুজৰ বাইক আপোনালোকক অনাৰক পিছত দেখাম যেতিয়া মোৰ মটৰ ব্লগৰ ছেটআপটো মানে বম ধুনীয়া হ'ব ন এতিয়া বৰ্তমান মানে মটৰ ব্লগিঙৰ ছেটআপটো মোৰ মানে বেটেৰীটো এতিয়ালৈকে অহা নাই অৰ্ডাৰ দি থৈ দিছোঁ তো এইখন বাইকত যিহেতু আমি মটৰ ব্লগ কৰিম মানে একদম বম ফালিম মানে তেতিয়া আপোনালোকে নেক্সট ভিডিঅ' বা তাৰ পিছৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব এখন বাইকত মানে ডমিনাৰ 400খনৰ বম ফালিম তেতিয়া আপোনালোকে দেখা পাব আজি মানে মজাকৈ মানে অকণমান আপোনালোকক দেখাই দিম আজি যিহেতু দুটা কণ্টেণ্ট হৈ গ'ল ন এখন MT-15ত আছিলে তাৰপিছত এখন আছিলে ডমিনাৰ 400ত ডমিনাৰ 400ত বহুত বেছি পাৰফৰ্মেঞ্চ আপোনালোকক আজি এইটো ভিডিঅ'ত দেখাই দিম তো এইটো ভিডিঅ'ত আপোনালোকে দেখা পালে RPM মজাকৈ দেখা পালে আৰু অলপ আপোনালোকক দেখাব চেষ্টা কৰিম নেক্সট ভিডিঅ'ত আপোনালোকক এই ডমিনাৰ 400ত মটৰ ব্লগ কৰিম তো এইখিনিও দেখা পাব আপোনালোকে এতিয়া বৰ্তমান আপোনালোকক এটা আকৌ এবাৰ RPM দি দিছোঁ আকৌ এবাৰ কোৱালিটি বম মজা হৈছে মাখন বুলি কৈছোঁ মাখন গাখীৰৰ যে মাখন শুনক আপোনালোকে এই যে মোক নতুন বাইকত ইমান দিব মন নাই বাইকখন কাৰণ নতুনকৈ লৈ আহিছে ইমান যে উৎপাত দিব লাগিব সেইটো কথা নহয় সেইটো কাৰণে মানে আপোনালোকক এতিয়া নৰ্মেল চাউণ্ডটো আপোনালোকক ডমিনাৰৰ দেখাই দিয়া